राम गाइस, स्वागत है एक नए वीडियो में। तो आज थोड़ा यूनिक ट्राई करते हैं। हम जाएंगे मतलब शॉप्स पे, लोकल शॉप्स वगैरह पे जाएंगे। उधर जाके बात करेंगे दुकानदारों के साथ और टॉपिक होगा चार लोग क्या कहेंगे। थोड़ा असमीज और हिंदी का मिक्स होगा वीडियो। अगर आपको एफर्ट्स अच्छा लगा तो प्लीज़ डू लाइक, कमेंट, शेयर एंड सब्सक्राइब माई चैनल। हम सुबह से 2-3 जगह जाके रिजेक्ट होके आ रहा है। कोई हमसे बात करने के लिए रेडी नहीं है क्योंकि हमारे पास फॉलोअर्स नहीं। सब हमको पूछते हैं सब्सक्राइबर्स के बारे में, जो कि है नहीं। हम बोला डाले हो, हमने नया नया स्टार्ट किया हुआ है। मुझे तो ऐसा लगता है 2-3 दिन बाद अगर सब्सक्राइबर नहीं है तो मुझे तक नहीं लगाएगा लोग। तो देखते हैं, अभी एक दो दुकान है उससे देखते हैं। फाइनली एक दुकान रेडी हो गया है, দেখতে বাদ কৰি মানে আমি ভিডিঅ' বনাব ষ্টাৰ্ট কৰিছো নতুনকে। তুমি কি ক'বা, ভাল কৰি আছো নে বেয়া কৰি আছো? ভালে। কিমান দে আৰু কিবা কোৱা অলপ তাৰ কথা মানে আৰু আমি মানুহক লাজ কৰিব লাগে না নালাগে? নালাগে, একদম একদম নালাগে। আৰু মানুহে কি ভাবব, চাৰিটা পাঁচটা মানুহে কি ক'ব সেইটো কথা ভাবি কাম কৰিম নে নকৰিম বা কৰিব লাগে, কামটো কৰিব লাগে, ভিডিঅ' বনাব লাগে লাগে। বাকী তোমাৰ দোকানখনৰ কথা কোৱা, ইয়াতে কি কি পায়, কেনেকুৱা, কিমান দিনৰ পৰা ষ্টাৰ্ট কৰিছা দোকানখন? মানে দোকানটো 1 বছৰ হ'ল। হৈ গ'ল 1 বছৰ। 1 বছৰ হ'ল। কি ভাবিছিলা, এনেকে মানুহে কি ক'ব এইটো ভাবিছিলা নে ভাবা নাছিলা? একো ভাবা নাছিলো, ভাবিলে ভাবক মানুহে, ভাবক। আমি নিজৰ মতে কাম কৰি যাম ন? নিজৰ মতে কাম কৰি। ঠিক আছে, এইখন আমাৰ এইখন আমি ৰাজাপাৰাত আহিছিলো, তো দোকানখন ইয়াতে আছে ভাইটিৰ। তো আপোনালোকে ইয়াতে এই চিৰা পাই যাব, আপোনালোকে চব লোকেল ফুডছ আছে ইয়াতে। তো প্লিজ ভিজিট হিম। তো ভাইটি তোমাৰ নামটো সুধো। ৰাজু শৰ্মা। ৰাজু শৰ্মা, ঘৰ ক'ত তোমাৰ? ৰাজাপাৰা। ৰাজাপাৰা। আপনার নামটো সুধো প্রথমতে। নমস্কাৰ, মোৰ নাম শ্ৰী বলৰাম দাস। আচ্ছা দাদা, আপনার ঘরটো? মোৰ ঘৰ ইয়াতে বৰ্তমান বন্দাপাৰা বুলি কয়, বন্দাপাৰা তিনিআলি দুৰ্গা মন্দিৰ আছে। ঠিক আছে দাদা, এটা কথা সুধো। আমি ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিছো নতুনকে, তো কেনেকুৱা দেখি আপুনি, ভাল নে বেয়া? ভাল। ভিডিঅ' বনোৱাটো কণ্টেণ্টৰ ওপৰত এতিয়া ডিপেণ্ড কৰে। যিমানখিনি ভাল কণ্টেণ্ট দিব আপুনি সিমানখিনিৰ ওপৰত ডিপেণ্ড কৰিব আপোনাৰ। আচ্ছা দাদা, মানুহে কি ভাবব, মানে আমি ভিডিঅ' বনালে বা কি নহ'ব সেইটো কথা আমি ভাবি পেলাই কাম কৰিম নে নকৰিম? আচ্ছা, এইটো ভাবা বৰ্তমান উচিত। এতিয়া আপোনালোকে ভাল ভাল কণ্টেণ্ট দি যাওক, মানুহে চাব, ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। আৰু যিহেতু আপোনালোকে নতুনকৈ ষ্টাৰ্ট কৰিছে, আগুৱাই যাওক বুলি মোৰ ফালৰ পৰা আশা থাকিল। দাদা, আপোনাৰ দোকানখনত আমি চাইছো এই মানে যিবিলাক আমাৰ লোকেল ফুডছ আছে চব আপোনালোকে পেকেটিং কৰে চাগে, মোৰ দেখি লাগিছে কিবা কিবি, আচাৰ পাতিও পায়। তো কিবা ক'ব নেকি অলপমান আপোনালোকক? এইবিলাক আপোনাৰ লোকেল, আপোনাৰ ইয়াতে আচাৰ বনোৱা হয়। এইবিলাক ঘৰৰ প্ৰডাক্ট হয়, লোকেল প্ৰডাক্ট। বাকী আপুনি জহা চাউল পাব লোকেল, তাৰপিছত তিল পাব, আপুনি বৰা চাউল পাব, মানে থলুৱা যিবিলাক আছে আৰু সেইবিলাক আইটেম ইয়াতে পোৱা যায়। আৰু বাহিৰতো আপোনাৰ মানে যিবিলাক বস্তু থাকে দোকান বিলাকত, সেইবিলাক দোকানতো ৰাখা হয়। কি দাদা, বিহু টাইমত তাৰমানে আমাৰ ইয়াতে যিবিলাক আমাৰ অসমীয়া বস্তু সেইবিলাক চব নিব আহিব পাৰি আৰু? পাৰিব পাৰিব, নিশ্চয় পাৰিব। চাউলৰ পৰা, চিৰাৰ পৰা, পিঠাৰ পৰা, লাৰু পিঠা গোটেইখিনি পোৱা যায় বিহুৰ সময়ত। এতিয়া আমাৰ বিহু বুলি ক'লেতো আৰু জানেই, পিঠা লাৰু সেইটোৱে আৰু। মানে কি দাদা, ঘৰত বনাই গোটেই পিঠা লাৰু চব ঘৰতে বনাই পেলাই? চব ঘৰতে বনোৱা হয় আপোনাৰ। এইটোতো আমাৰ ধৰক আজিকালি ইমান ভেজালি বস্তুত যদি আমি আমাৰ লোকেল বস্তু পোৱা যায় খাবৰ কাৰণে। পাই। এতিয়া আপোনাৰ পিঠা লাৰু বোলে, আমাৰ বিহু বুলি ক'লে আৰু পিঠা লাৰুটো ঘৰতে ব্যৱহাৰ হয়। বেলেগৰ বাহিৰে নহয় আৰু, এটা চব লোকেলে আৰু। দাদা, দোকান দিয়া মানে দোকানত কিমান দিন হ'ল আপোনাৰ? দোকানত একচুৱেলি মই দোকান দিয়া প্ৰায় আজি ক'ব গ'লে মোটামুটি 9 বছৰ মানে হ'ল। কিন্তু নিজাকৈ দোকানটো নহয় আৰু, মানে এখেতৰ মালিক আছে, আমাৰ মালিকৰ আণ্ডাৰত থকা হয়। গতিকে বিশ্বাস কৰি এখন দোকান চলাব দিয়া হয়, সেইটো ভাবত আছে আৰু এতিয়া বৰ্তমান। তো আপুনি দাদা এনেকে ভাবে নেকি যে মই দোকান চলাম তো মানুহে কিবা ক'ব, সেইটো কথা ভাবি পেলাই কৰে নে নাই মোৰ দোকান কামটো কৰি ভাল পাওঁ কাৰণে কৰে? নাই, এইটো একচুৱেলি নিজৰ ব্যৱসায় আৰু। যিমানখিনি মানে দোকান দি মানে চলা ৰাস্তাটো এটা ওলাই, সেইটোৱে আৰু, সেইটো ভাবিয়ে দোকান দিয়া হয়, যাতে কিবা এটা কৰি চলিব পাৰে। ঠিক আছে দাদা, আজি ইমানখিনিতে হেৰি কৰো। थैंक यू আমার लोग কথা पता करने। ये पूरा फ्रूट शॉप इधर, लेकिन अभी एक एक दुकान से हम रिजेक्ट होके आ रहा है। আচ্ছা দাদা, এই আমি নতুনকে ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিছো, তো কি কৰিছো, ভাল নে বেয়া কৰিছো আপুনি? নাই, ভাল কৰিছে বাৰু। এনেকে বনাই গৈ থাকিলেহে মানে এক্সপিৰিয়েঞ্চ হ'ব। আচ্ছা দাদা, আপোনাৰ দোকান ইয়াতে কিমান দিন হ'ল? দোকানটো মোৰ এতিয়া 7-8 বছৰ হ'ল। 7-8 বছৰ হ'ল আৰু আৰম্ভণিত মই পতঞ্জলিৰ পৰা ষ্টাৰ্ট কৰিছিলো। পতঞ্জলি আইটেমটো ইয়াতে যিহেতু আমাৰ এই গাঁও এই এৰিয়াত নাছিল, পতঞ্জলিৰ পৰা ষ্টাৰ্ট কৰি মানে আজি এই পৰ্যায়। তো অনলি মই ল' বাজেটৰ পৰা ষ্টাৰ্ট কৰিছিলো, এৰাউণ্ড 20,000ৰ পৰা ষ্টাৰ্ট কৰিছিলো। 20,000ৰ পৰা ষ্টাৰ্ট কৰি ধৰক আজি মানে এই পৰ্যায় পাইছো। আৰু ধৰক আমি আমাৰ ইয়াতে ট্ৰেডিচনেল বস্তু
বস্তুবিলাক বেছি পোৱা যায়। ধৰক আমাৰ লোকেল এইবিলাক চাউল হ'ল, চিৰা হ'ল, আৰু আপোনাৰ চিজনেলো কিছুমান কাম কৰোঁ মই। যেনেকুৱা ধৰক এতিয়া এই হোলী আহি আছে, হোলীৰ ধৰক ৰংবিলাক, আৰু আমাৰ দেৱালীৰ, আৰু ধৰক পূজা আহে, বিশ্বকৰ্মা পূজা আহে, এনেকে চিজনেল বিলাকো কৰা হয়। লগতে আপোনাৰ এই দোকানটো থাকে। আৰু দাদাৰ ইয়াতে বহুত ধুনীয়া ফুড ষ্টল এখন আছে, আমি সন্ধিয়া আহিম ইয়াতে, দাদাৰ লগত তেতিয়াও কথা পাতিম এবাৰ। হয়, আৰু ফুড ষ্টল, আৰু লগতে মোৰ হনুমান মন্দিৰত পূজা ষ্টলো আছে, তাতো একদিন ধুনীয়াকে উঠাব পাৰিব। আচ্ছা দাদা, আপোনাৰ ঘৰটো ক'ত? মোৰ ৰাজাপাৰাতে ঘৰ। মোৰ গুৱাহাটীত জন্ম হয়, ৰাজাপাৰাতে ডাঙৰ দীঘল হলো, আৰু ইয়াতে মানে শিক্ষা ইয়াতে হৈছে যেনিবা। আচ্ছা দাদাক এটা কথা সুধো, আপুনি যেতিয়া দোকান দিছিলে তেতিয়া মানুহে কিবা ভাবিব, এনেকুৱা কিবা আছিলে নেকি থট আপোনাৰ, যে মানুহে কি ভাবিব নাভাবিব, দোকান দিলে বেয়া পাব ভাল পাব, তেনেকুৱা কিবা? সেইটো ভাল কথা সুধিছা। এইটো ফাৰ্ষ্ট অফ অল মানে মই কোম্পানী এটাতে আছিলো, প্ৰাইভেট কোম্পানী এটাত আছিলো। প্ৰাইভেট কোম্পানী এটাত মই 20 বছৰ কাম কৰিছো। সৰুৰ পৰাই ক'ব গ'লে বেয়া নহয়, 20 বছৰ কাম কৰিলো। 20 বছৰ কাম কৰি মই মানে অনুভৱ কৰিব পাৰিছো যে মানে মালিকৰ তলত থকাতকে নিজা সৰু হাৰা হলেও নিজা কৰিব পাৰিলে ভাল হ'ব নেকি, তেনেকে মই মানে ভাবি কিনে দোকানটো ষ্টাৰ্ট কৰিছিলো। হয়, সেইটো কথা মাইণ্ডত আহে, মানুহে কিবা ভাবিব নেকি, কিন্তু সেইটো কথা ভাবিলেই নহব। নিজৰ ভৰিত থিয় হবলৈ হলে আমি ভাবি থাকিলেই নহব। মানে হিন্দীত এটা কথা আছে নহয়, ক্যা কহেগা লোক, সবসে বড়া ৰোগ ক্যা কহেগা লোক। মানে বেলেগৰ কথা ভাবিলে নিজে আগবাঢ়িব নোৱাৰি। সেইটোৰ কাৰণে মই ডিচিশ্যনটো ললো, কোম্পানীৰ পৰা ওলাই দোকানটো ষ্টাৰ্ট কৰিলো। তেনেকে আজি এই পৰ্যায়ত পাইছো। দাদা আজিৰ মানে আমাৰ ভিডিঅ'ৰ থিমটোৱে আছিল যে আমি চবৰ লগত কনভাৰচেশ্যন যিটো কৰিম বজাৰত গৈ, তেওঁলোকে মানে চাৰিটা মানুহে কি ভাবে সেইটো ভাবি বিজনেছ আৰম্ভ কৰিছিলে নে কৰা নাছিলে? সেইটো একদম ভাবা নাই। সেইটো ভাবা হলে মই আজি বিজনেছটো আৰম্ভই কৰিব নোৱাৰিলো হয়। আৰু এটা কথা কওঁ, মই যিহেতু আমাৰ এই অঞ্চলত এনেকুৱা ষ্টেচনাৰী দোকান নাছিল, মই মানে কি মোৰ থিংকিংটো আছিল যে বকো বা ধূপধাৰাত মানুহ যেন যাব নালাগে, তাতে যোৱা সময়খিনি যাতে মানুহৰ ছেভিং হয়, গোটেই এই অঞ্চলৰ মানুহখিনি যাতে ইয়াৰ পৰাই এটা সৰু বেজিৰ পৰা সূতাৰ পৰা লৈ মানে বস্তুবিলাক পায়, সেইটো ভাবি মই এই দোকানটো ষ্টাৰ্ট কৰিছিলো। মানে আমাৰ এইখিনিত ৰাজাপাৰা চকত এনেকুৱা দোকান নাছিলে প্ৰথমে মই ষ্টাৰ্ট কৰাৰ পৰা মানে তেনেকে মানে দেখি মানুহে আৰু কৰিলে, এতিয়াতো বহুত হৈছে তেনেকুৱা দোকান। ত' মোৰ থিংকিংটো সেইটো আছিল, যাতে মানুহে গোটেইখিনি বস্তু এটা দোকানতে পায়, পূজাৰ সামগ্ৰীৰ পৰা, ষ্টেচনাৰীৰ পৰা, কচমেটিকৰ পৰা, সৰু সৰু বস্তুৰ পৰা মানে গোটেইখিনি বস্তু পায়। সেইটো মোৰ থিংকিংটো আছিল। আৰু সেইটো কথা ঠিক মানে মানুহৰ কথা ভাবালে হয়তো মই আজি দোকান কৰিব নোৱাৰিলো হয়। দোকান কৰি এনেকে নিজৰ ভৰিত হেৰিব নোৱাৰিলো। আমি মানে নতুনকৈ ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিছো, তো আপোনাৰ আমি ভাল কৰি আছো নে বেয়া কৰি আছো? একদম ভাল, বঢ়িয়া। মানে আমি মানুহে কি ভাবিব সেইটো ভাবি কাম কৰিম, নে আমি যি কৰি আছো ঠিকে কৰি আছো? ঠিকে কৰি আছে আপোনাৰ। মানুহ আৰু কি, মানুহে আৰুতো ভাবিবই, কিবা নহয় কিবা এটাতো ক'বই, সেইটোৱে আৰু। আচ্ছা দাদা, সেইটো কৰি লওক। আপোনাক এটা কথা সুধো, আপুনি দোকানখন কিমান দিন হ'ল আপোনাৰ ইয়াত? 3 মাহ। 3 মাহ হ'ল। আপুনি দোকানখন দিয়াতে দাদা ভাবিছিল নে মানুহে কি ক'ব নক'ব? নাই ভাবা। তো আমি দাদা ৰিচেণ্টলি এইটো জেগাত চাইছো যে চব মানে অথেন্টিক আমাৰ লোকেল ফুড আছে, চিৰা হৈ গ'ল, বিহুৰ লাৰু পিঠাৰ পৰা এনেকুৱা বস্তুবিলাক দেখিছো। তো আপুনি তাৰে বিষয়ে আপোনাৰ এইখিনি এক্সপিৰিয়েঞ্চৰ কথা কিবা এটা কৈ দিয়ক। এতিয়া আপোনাৰ এইটো আছে বানানা চিপছ, 20 rupees কৰি। এইটো পুৰা লোকেল হয়? লোকেল ঘৰতে বনোৱা। আৰু আছে আপোনাৰ চিৰা আছে, দালি আছে, কাউন আছে, সেইবিলাকে আৰু। এনেকুৱা একো নাই। দাদা আপুনি আপোনালোকে নিজে পেকেটিং কৰে নে চব মানে ঘৰৰ পৰা বনাই পেকেটিং কৰে নে? ঘৰৰ পৰা দিয়ে, আৰু গাঁৱৰ বাইদেউ বিলাক আছে, তাতে দিয়ে, আচাৰ বিলাক আছে। একদম চব লোকেল হয় ন? লোকেল, চব লোকেল। তো মানে দাদা আপোনালোকৰ এই যিটো 3 মাহৰ আপোনাৰ এক্সপিৰিয়েঞ্চ গ'ল, তো মাৰ্কেটখন কেনেকুৱা ঠিকে আছে? মাৰ্কেটটো ঠিকে আছে, চলিব পৰা মাৰ্কেটটো। এতিয়া অলপমান ডাউন হৈ আছে। এতিয়া হোলীৰ পিছত আৰু ভাল হ'ব মাৰ্কেটটো। আৰু আমি মোৰ মনত আছে পুৰণি থাকোতে ৰাজাপাৰাখনত বহুত মানুহ ৰখিছিলে, আজিকালি অলপমান দেখি কমকে পাওঁ মানুহ পাতি ৰখা। মানে সেইটো ৰাস্তা বেয়া কাৰণে এনেকুৱা হৈ আছে, মানুহবিলাক সিফালে ঘূৰি যাই আছে নষ্টেং হৈ, ইফালে মানুহটো নাহে এতিয়া। মানে ৰাস্তাটো কমপ্লিট হ'লে মানুহ হ'ব আৰু মাৰ্কেটটো ভাল হ'ব, সেইটো। ৰাস্তা ভাল হ'লে আপোনালোকে ভাবি আছে ৰহম বুলি? চবৰ ফালে মানে ধূপধাৰাত হ'ল আপোনাৰ অভাৰ ব্ৰিজ, ইফালে অভাৰ ব্ৰিজ, ত' ইয়াতে আহিব মানুহবিলাক চাবৰ কাৰণে। ঠিক আছে দাদা, এইখিনি সময় দিয়াৰ কাৰণে থেংক ইউ সো মাচ। इधर आ चुका है, हम दोनों भाई इधर बैठ के थोड़ा डिस्कस करेंगे क्या क्या करना है। ये बहुत सुंदर है, पूरा हवा चल रहा है इधर। लोग क्या कहेंगे, सारे लोगों की बातें करते करते हम पहुंच गए एक जगह पे। 2-4 मिनट इधर बैठेंगे, फिर 2-3 दुकान देखते हैं शाम तक क्या क्या मिलते हैं।
और बात करके आप लोगों को दिखाते हैं। आज का वीडियो थोड़ा असमिस और हिंदी में थोड़ा सा मिक्स हो गया, तो देखते हैं क्या होता है इससे। तो अगर आप लोगों को पसंद आया है तो प्लीज़ डू लाइक, कमेंट, शेयर, सब्सक्राइब, और नया टॉपिक पे हम वीडियोस लाते रहेंगे।